মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ইংলিছ টেক্সটবুক ফাৰ্ষ্ট ৰাইটৰ এটা পয়েম এ টাইগাৰ ইন দ্য জু আলোচনা কৰিবলৈ লৈছোঁ। এ টাইগাৰ ইন দ্য জু এই পয়েমটোৰ পয়েট হৈছে লেজলি নৰিছ। লেজলি নৰিছ ৱাজ এ প্ৰাইজ উইনিং ৱেলছ পয়েট এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ। লেজলি নৰিছ আছিলে বহুতো পুৰস্কাৰ বিজয়ী এজন ৱেলছ পয়েট আছিলে আৰু তেওঁ একেধাৰে শ্বৰ্ট ষ্টৰী ৰাইটাৰো আছিলে আৰু তেওঁৰে এটা বিখ্যাত পয়েম হৈছে এ টাইগাৰ ইন দ্য জু। দিছ পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। এই পয়েমটোৱে কম্পেয়াৰ কৰিছে এটা বাঘ যিটো জুত আছে আৰু এটা বাঘ যিটো হাবিত আছে। এই দুখন ঠাইত থকা বাঘৰ কি কৰিছে কণ্ট্ৰাষ্টটো দেখুৱাইছে। এতিয়া আমি সকলোৱে ফাৰ্ষ্ট ষ্টেঞ্জাটো মন কৰোঁ। He stalks in his vivid stripes the few steps of his case on patch of velvet quiet in his quiet race. এই ফাৰ্ষ্ট ষ্টেঞ্জাটোৰ কিছুমান টান শব্দ আছে। প্ৰথমতে আমি টান শব্দকেইটা অৰ্থকেইটা চাই লওঁ। Stalks means to walk proudly with long slow steps. সগৰ্বে খোজকঢ়া। Vivid means bright, উজ্জ্বল। Pets means paws of tiger. বাঘৰ তলুৱাকেইখনৰ কথা কৈছে। Race means anger. He stalks in his vivid stripes the few steps of his case on paths of velvet quiet in his quiet race. বাঘটোৱে তাৰ যিবিলাক ভিভিড ষ্ট্ৰাইপছ উজ্জ্বল আঁচবিলাকৰ সৈতে গঁৰালটোৰ ভিতৰত সি কেইখোজমানহে কাঢ়িব পাৰিছে আৰু তাৰ পেটছ ভৰিৰ যিকেইখন তলুৱা সেইকেইখন কিহৰ দৰে বুলি কৈছে ভেলভেটৰ দৰে কোমল বুলি কৈছে আৰু তাৰ খংটো যদিও তাৰ প্ৰচণ্ড খং উঠিছে কিন্তু তাৰ খংটো এতিয়া কি হৈ আছে কোৱাইট হৈ আছে, শান্ত হৈ আছে। সি প্ৰচণ্ড খং উঠাৰ স্বত্তেও সি কিন্তু শান্তভাৱে গঁৰালটোৰ ভিতৰতে কেইখোজমান কাঢ়ি সি ইফাল সিফাল কৰি আছে। এতিয়া আকৌ আমাৰ নেক্সট ষ্টেঞ্জাটোলৈ। He should be lurking in shadow, sliding through long grass, near the water hole where plump deer pass. ইয়াৰো কেইটামান টান শব্দ আমি মিনিংখিনি তলত চাই লওঁ। Lurking means hiding. তাৰপিছত আহিলে sliding means moving smoothly. এতিয়া আকৌ আমি ছেকেণ্ড ষ্টেঞ্জাটোলৈ যাওঁ। He should be lurking in shadow, sliding through long grass. সি এতিয়া কি কৰিব লাগিছিলে গছৰ ছাঁত জোপ লৈ থাকিব লাগিছিলে আৰু হাবিত থকা দীঘল দীঘল ঘাঁহৰ মাজেদি সি লুকাই কি চাই থাকিব লাগিছিলে সি প্লাম মিন্স ফেট ফ্লেচি শকত আবত ডিয়েৰ তোমালোকে জানাই সকলোৱে ডিয়েৰ মানে হৰিণা। সেই শকত আবত হৰিণাবিলাকে য'ত পানী খাবলৈ আহে সেই পানী খাবলৈ অহা হৰিণাবিলাকৰ চিকাৰ কৰিবলৈ সি ৱাটাৰ হোল অৰ্থাৎ পানীৰ হাবিৰ মাজত থকা যিবিলাক পানীৰ জুৱলি সেই জুৱলিবিলাকৰ কাষত সি দীঘল দীঘল ঘাঁহৰ আঁৰত সি লুকাই চিকাৰৰ কাৰণে সি ৰৈ থাকিব লাগিছিলে। এতিয়া থাৰ্ড ষ্টেঞ্জাটো সকলোৱে চাই যাবা। He should be snarling around houses at the jungle's edge, baring his white fangs, his claws terrorizing the village. এই থাৰ্ড ষ্টেঞ্জাটোৰ কেইটামান টান শব্দ অৰ্থ তলত দিয়া হৈছে চাই লওঁ। Snarling means warning sounds made by animals. Next, bearing means uncovered. তাৰপিছত আহিলে fangs means sharp tooth of animals. জীৱ জন্তুৰ যিবিলাক জোঙা দাঁত সেইবিলাকৰ কথা কৈছে fangs. এতিয়া কৈছে যে he should be snarling around houses. He means the tiger. টাইগাৰটো এতিয়া ক'ত থাকিব লাগিছিলে হাবিৰ সীমাত থকা যিবিলাক ঘৰ সেই ঘৰৰ ওচৰে পাজৰে সি কি কৰি থাকিব লাগিছিলে
স্নাৰ্লিং অৰ্থাৎ সি গুজৰি থাকিব লাগিছিলে। তাৰ যিবিলাক দীঘল দাঁত, হোৱাইট ফেংছ, সেই দীঘল বগা দাঁতবিলাক উলিয়াই আৰু তাৰ ক্লজবিলাক, তাৰ নখবিলাক দেখুৱাই সি গাঁওবাসীক কি কৰিব লাগিছিলে, টেৰৰাইজ কৰিব লাগিছিলে, ভয় খুৱাব লাগিছিলে। নেক্সট ষ্টেঞ্জাটো চাবা সকলোৱে। বাট হি ইজ লকড ইন এ কংক্ৰিট চেল, হিজ ষ্ট্ৰেণ্ড বিহাইণ্ড বাৰ্ছ, ষ্টকিং দ্য লেন্থ অফ হিজ কেজ, ইগনৰিং ভিজিটৰ্ছ। কিন্তু সি এতিয়া ক'ত বন্ধ হৈ আছে? তাক বন্দী কৰি থোৱা হৈ আছে এটা পকা গঁৰালৰ ভিতৰত। সি এতিয়া কংক্ৰিট চেলৰ ভিতৰত সি কি হৈ আছে? লকড হৈ আছে, সি বন্দী হৈ আছে। হি ষ্ট্ৰেণ্ড বিহাইণ্ড বাৰ্ছ। আৰু তাৰ যদিও তাৰ বহুত শক্তি আছে, কিন্তু তাৰ সেই ষ্ট্ৰেণ্ডবিলাক, শক্তিবিলাক এতিয়া সেই চেলৰ যিবিলাক বাৰ, লোহাৰ যিবিলাক ৰডৰ পিছফালে আবদ্ধ হৈ আছে। সি তাৰ ষ্ট্ৰেংথটো দেখুৱাব পৰা নাই। ষ্টকিং দ্য লেন্থ অফ হিজ কেজ। সি এতিয়া সেই কেজটোতে ইফালে সিফালে ঘূৰি আছে। ইগনৰিং ভিজিটৰ্ছ। আৰু তাক চিৰিয়াখানাত চাবলৈ যিবিলাক ভিজিটৰ্ছ আহিছে, যিবিলাক দৰ্শনাৰ্থী আহিছে, সি সেইবিলাকলৈ কোনো গুৰুত্ব দিয়া নাই। সি সেই গঁৰালৰ মাজতে ভিজিটৰ্ছলৈ কোনো গুৰুত্ব নিদি পেলাই সি ইফাল সিফালকৈ ঘূৰি আছে। এতিয়া আহিলে আটাইতকৈ লাষ্ট যিটো আমাৰ ষ্টেঞ্জা, সেইটো সকলোৱে মন দি চাই যাবা। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ, এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট। সি আটাইতকৈ ৰাতি যিটো শেষৰ শব্দ শুনে, সেই শব্দটো কিহৰ শব্দ শুনে? পেট্ৰলিং গাৰ্ড। পেট্ৰলিং মিনছ টু গাৰ্ড। যিবিলাক চিৰিয়াখানাৰ ৰাতি গাড়ী সেই জীৱ জন্তুক পহৰা দি ঘূৰি ফুৰে, সেই গাড়ীবিলাকৰ শব্দ সি আটাইতকৈ ৰাতি শুনিবলৈ পায়। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ। তাৰ ব্ৰিলিয়েণ্ট মিনছ উজ্জ্বল। সি তাৰ সেই উজ্জ্বল চকুযোৰে ষ্টেয়াৰ্ছ অৰ্থাৎ লাগি চাই থাকে। কলৈ চাই থাকে? এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। আকাশত থকা সেই উজ্জ্বল তৰাবিলাকলৈ লাগি চাই থাকে। আমি এই লাষ্ট লাইন দুটাৰ পৰা এইটোৱে বুজিব পাৰোঁ যে সি সেই আকাশৰ মুক্ত তৰাবিলাকৰ নিচিনাকৈ সিও কিজানি সেই মুক্ত অৰণ্যৰ মাজত মুক্তভাৱে বিচৰণ কৰি থাকিবলৈ ইচ্ছা কৰিছে। সেইকাৰণে সি এনেদৰে ব্ৰিলিয়েণ্ট ষ্টাৰবিলাক, আকাশৰ যিবিলাক উজ্জ্বল তৰালৈ সি লাগি পেলাই চাই থাকে। গতিকে এইটোৱেই আমাৰ আছিলে যিটো পয়েম, এই টাইগাৰ ইন দ্য জু। তোমালোকে সকলোৱে মন দি কবিতাটো পঢ়িবা, আৰু কিবা বুজি নাপালে মোক জনাবা। ধন্যবাদ।